বিটিচি চৰকাৰৰ প্ৰথম বাজেট অধিৱেশন সম্পন্ন 1746 কোটি 46,22,000 টকাৰ বাজেট দাখিল আৰু গৃহীত 27 জানুৱাৰীত চুক্তি স্বাক্ষৰ হোৱা বিটিআৰ স্বাক্ষৰৰ এবছৰ পাৰ হৈ চুক্তি স্বাক্ষৰিত মাহ তথা আজি 8 জানুৱাৰীত অনুষ্ঠিত হয় বিটিআৰৰ প্ৰথম বাজেট অধিৱেশন প্ৰথম বাজেট অধিৱেশনত সদনত বিশেষভাৱে চৰ্চা হয় এনডিএফপিৰ পুনৰ সংস্থাপনৰ বিষয়টো তাৎপৰ্যপূৰ্ণভাৱে 2020-21 বিত্তীয় বৰ্ষৰ প্ৰথম বাজেট অধিৱেশন বৰ্জন কৰিলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিৰোধী দলে MCLA তথা প্ৰাক্তন NDFB নেতা সঞ্জয় স্বৰ্গীয়াৰীয়ে উত্থাপন কৰা বিষয়ৰ ওপৰত ডেপুটি চিফ তথা প্ৰাক্তন NDFB নেতা গোবিন্দ বসুমতাৰীয়ে সদনত কয় প্ৰাক্তন NDFBৰ কেডাৰসকলৰ পুনৰ সংস্থাপনৰ নামত কেন্দ্ৰীয় চৰকাৰে 4 লাখ আৰু অসম চৰকাৰৰ পৰা 2 লাখ টকা ধাৰ্য কৰা হৈছে আনহাতে সংগ্ৰামৰ প্ৰাণ আহুতি দিয়া শহীদ NDFBৰ কেডাৰসকলক ৰাজ্য চৰকাৰে 5 লাখকৈ ক্ষতিপূৰণ দিব লগতে প্ৰাক্তন NDFB সহ বড়ো যুৱকসকলক CRPF, IRBN, CISF আদি নিৰাপত্তা বাহিনীত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে প্ৰথম বাজেট অধিৱেশনত 1746 কোটি 46,22,000 টকাৰ বাজেট দাখিল আৰু গৃহীত কৰে বিটিচি চৰকাৰে ইপিনে বিপিএফ দলৰ নিৰ্বাচিত প্ৰতিনিধিসকলে বাজেট অধিৱেশনৰ সময়ত সদনত উপস্থিত নথকাত প্ৰমোদ বৰুৱে কয় অকল শাসনত থাকিলে সদনলৈ আহিব আৰু শাসনত নাথাকিলে সদনলৈ নাহিব সেয়া নিতান্তই গৰিহণামূলক ৰাইজে যিহেতু নিৰ্বাচিত কৰিছে সেয়া ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁলোকে সদনত থকাটো উচিত আনহাতে পূৰ্বৰ বিটিচি চৰকাৰে 2300 কোটিৰ বকেয়া ধন আদায় দিবলৈ বাকী ৰাখি গৈছে আৰু এয়া নৱনিৰ্বাচিত চৰকাৰৰ বাবে উপহাৰ বুলি কটাক্ষ কৰি প্ৰমোদ বৰুৱে কয় হাগ্ৰামা মহিলাৰীৰ বিভাগ লোক নিৰ্মাণে 1000 কোটি CD বিভাগত 350 কোটি বকেয়া আদায় দিবলৈ বাকী আছে উল্লেখ্য যে আজি প্ৰমোদ বৰুৰ নেতৃত্বাধীন বিজেপি UPPL আৰু GSPৰ সন্মিলিত পৰিষদীয় চৰকাৰখনে সদনত পোনপ্ৰথমবাৰৰ বাবে বাজেট উত্থাপন কৰে সৰ্বমুঠ 39টা বিভাগৰ বাবে 2020-21 বৰ্ষৰ 1746 কোটি 46,22,000 টকাৰ বাজেট দাখিল কৰে আৰু সৰ্বসন্মতিক্ৰমে গৃহীত হয় এইবেলি শিক্ষা যাত্ৰাত গ্ৰাম্য উন্নয়ন অধিক গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বৰুৱাই কোকৰাঝাৰৰ পৰা ফাৰদান বসুমতাৰীৰ ৰিপৰ্ট ইছান নিউজ